শিলচৰ মেডিকেল কলেজৰ আইচু কোভিড ৱাৰ্ডৰ আইচু একমাত্ৰ প্ৰাগ নিউজ আহি আজি ৰাতি পাইছোঁ। আমালোকে আইচু কিদৰে চিকিৎসা চলি আছে কৰোণা ৰোগীৰ সেইবোৰ আমালোকে দেখাম। মই লাহে লাহে ভিতৰত যাম। তাতে দেখি আছোঁ বহু ডক্টৰ আৰু কিবাকিবি মানুহ আছে। বাহিৰৰ পৰা পুৰা দৃশ্য সামগ্ৰী দেখাবৰ মই চেষ্টা কৰিম। আপোনালোকে দেখি আছে যে শিলচৰ মেডিকেল কলেজৰ যে উন্নত মানৰ যে আইচুটো আছে, সেই আইচুখনত যে কিদৰে ট্ৰিটমেণ্ট চলি আছে আইচু কোভিড ৰোগীৰ। কাৰণ আমি PPE কিট পিন্ধি আজি কিন্তু এই আইচু সোমাইছোঁ। আৰু এইটো প্ৰথম, আটাইতকৈ প্ৰথম কোনো টেলিভিশ্যন চেনেলৰ বৰাক উপত্যকা কোনো আইচু যদি কোভিড ৱাৰ্ডৰ আইচু সোমাইছে, একমাত্ৰ প্ৰাগ নিউজ সোমাই আছে। আপোনালোকে এক্সক্লুচিভ ভিজুৱেল আপোনালোকে দেখি আছে যে কিদৰে কোভিড ৱাৰ্ডৰ ট্ৰিটমেণ্ট চলি আছে। যে ইয়াতে যি PPE কিট পিন্ধা তেওঁলোক আমাৰ কোভিড যোদ্ধাসকল অৰ্থাৎ নাৰ্ছ ডক্টৰ এইবিলাকে ৰোগীসকলৰ ট্ৰিটমেণ্ট কৰি আছে। আপোনালোকে লিখিছে যে এক্সক্লুচিভ ভিজুৱেল একমাত্ৰ প্ৰাগ নিউজ। কাৰণ প্ৰাগ নিউজ একমাত্ৰ প্ৰাগ নিউজ শিলচৰ মেডিকেল কলেজত এই আইচু কোভিড ৱাৰ্ডৰ আইচু সোমাইছে। যি আগতে আছিলে 40খন, এতিয়া 60খন, অৰ্থাৎ 100টা আসন শয্যা বিশিষ্ট 100 আসন শয্যা বিশিষ্ট যে কোভিড ৱাৰ্ডত আমালোকে আজি ৰাতি সোমাইছোঁ। আমি দেখাই আছোঁ ইয়াতে এটা ছাইড দেখিছে, আৰু কিছুমান ছাইড দেখোঁ মই যোৱাৰ চেষ্টা কৰোঁ। আমাৰ সতীৰ্থক মই কৈ আছোঁ যে তাতে যোৱাৰ কাৰণে আপোনালোকে দেখি আছে এইটো গোটেই কোভিড ৱাৰ্ড। তাতে আছে আইচু, আৰু আইচুৰ পৰা যিবিলাক ৰোগী অলপ সুস্থ হৈ উঠি থাকে সেইবিলাক কিন্তু এই ৱাৰ্ডত আহি সোমাই। আমালোকে তাতে গৈ আছোঁ যে দেখি আছোঁ যে বহু পেচেণ্ট তাতে এতিয়া সুস্থ হৈ আছে। আইচু ভেণ্টিলেশ্যনৰ পৰা তেওঁলোক ৰিকভাৰী হৈছে। আৰু আটাইতকৈ কথা, আজি শিলচৰ আইচু এই ভ্ৰমণ কৰি আছে, ভিজিট কৰি আছে শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী। মই তেখেতৰ লগত কথা কওঁ। শিলচৰৰ এজন ডক্টৰ আছে, ডক্টৰৰ লগত কথা পাৰোঁ। দাদা, এই কৰোণা মহামাৰী আপুনি এতিয়া অগ্নিগৰ্ভ এটা ঠাইতে আপুনি উপস্থিত হৈছে, যি ঠাইত মানুহ আহিবলৈ চেষ্টা নকৰে, ভয় পায়। আপুনি আহিছে, কি দেখে? আমাৰ মুখ্যমন্ত্ৰী ছাৰে শপত ল'লে, আপোনালোকে চাইছে। তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী ছাৰে কাম ষ্টাৰ্ট কৰিছে, আৰু সেইটো আমালোকৰ ৰেছপনচিবিলিটি। কেনেকুৱা পেচেণ্ট আছে সেইটো চাবলৈ মই আহিছোঁ। আজি ৰাতি মই শিলচৰত আহিলোঁ, আহি ষ্টেট মেডিকেল কলেজত ভিজিট কৰাৰ কাৰণে আহিলোঁ। আমাৰ লগত আপোনাৰ এই ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ আছে, আমাৰ সঞ্জুল্লে ছাৰ। আৰু ইয়াৰ পৰাই মই যিটো দেখা পালোঁ যে পেচেণ্টবিলাক নিজৰ মুখতেই কৈছে যে মানে দে আৰ ছেটিছফাইড উইথ ছাৰ্ভিচ অফ শিলচৰ মেডিকেল কলেজ। সেইটো চবচে ডাঙৰ কথা। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইয়াত 100 বেড ICU বেড দিলে। ডক্টৰ ৰাজদীপ ৰায় প্ৰতিনিয়ত এই মেডিকেল কলেজত তাতে আছে। কেনেকুৱা পেচেণ্ট ব্যৱস্থা পাব লাগে সেইটো কাৰণে আমি সচেষ্ট আছোঁ। আৰু আমি ভাবোঁ যে আমাৰ চৰকাৰ এই কোভিড চিটুৱেশ্যনত ইমান কাম কৰি আছে, সেইটো অজানা এটা আমাৰ ৰোগ, যিটো লৈ মানে চিন্তিত গোটা বিশ্ব। সেইটো আপোনালোকে চালে যে মানে আসামৰ পৰিস্থিতি কৰাৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ট্ৰাই কৰি আছে। আচ্ছা, আমালোকে দেখি আছোঁ খুব জনসংখ্যা খুব কম হৈছে, মানে কাৰণ এই ৱাৰ্ডত অহাৰ কাৰণে এটা সাহসৰ প্ৰয়োজন আছে, ভয় পাই থাকে। আমি দেখিছোঁ যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈছিলে কোভিড ৱাৰ্ডত, তাৰপাছত আপোনাৰ কি ভয় পোৱা নাই? নাই, মোৰ ভয় নাই। এইটো কথা হ'ল কি ভগৱান লগত আছে। আমাৰ ফাৰ্ষ্ট কথা হ'ল ছাৰ্ভিচ, মানুহৰ ছাৰ্ভিচ দিয়াৰ কাৰণে মই একদম শিলচৰৰ পৰা আজিলৈকে কাম কৰি আছোঁ। আৰু আমাৰ শিলচৰবাসী মোক ভোট যোৱাৰ পিছত মই এই বিধায়ক হ'লোঁ। এইটো মোৰ ৰেছপনচিবিলিটি যে শিলচৰ মানুহৰ কাৰণে মই কাম কৰিম, সেইটো কাৰণে ভৰসা নাই। ধন্যবাদ। মই দীপায়ন চক্ৰৱৰ্তীৰ লগতে এতিয়া আছে আমাৰ লগত শিলচৰ মেডিকেল কলেজৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ সঞ্জীৱ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আজিৰ দিনত শিলচৰ মেডিকেল কলেজত কোভিড ৰোগীৰ কাৰণে কিমান ICU বেড আছে? আমাৰ ইয়াতে 100 ICU বেড পুৰা ৰোগী আছে।
apart from that, we have got in a phase by we are increasing because it's a hospital. So when we are starting a COVID hospital, so apart from the 100 ICU beds, we are having 200 additional beds for those people that don't require ICU support. So we are planning that if the patient number increases, we are going to increase the number of beds taking different departments. আচ্ছা, আজিৰ দিনত এই মুহূৰ্তত শিলচৰ মেডিকেল কলেজত ICU কোভিড ৱাৰ্ডত কিমান পেচেণ্ট এতিয়া ভৰ্তি আছে, কিমান ভেণ্টিলেশ্যনত আছে, কিমান অক্সিজেন ছাপৰ্টত আছে বা কিমান জেনেৰেলত আছে? That data is at this moment I cannot give you the real Africa time data, but you can have it exactly the data is what we are having. So most of the patient, ventilator patient, we are having hardly 13,000 patients, but most of the patients are on oxygen support. So what the trend we are seeing in this phase of COVID is that most of the patients are requiring oxygen support. মই স্বাস্থ্যকৰ্মী তেখেতক মই সুধিম যে আপোনালোকে কোভিড ৱাৰ্ডৰ যিটো গৈ থাকে DPT মানে আপোনালোকে কেনেকৈ কৰি আছে? এইটো সাধাৰণতে মানে ভাবোঁ আমিতো হেল্প কৰিবৰ কাৰণে সদায় মানে পেচেণ্টৰ কেয়াৰ কৰিবৰ কাৰণে আমি 8 ঘণ্টা ডিউটি কৰিব লাগে, ডিউটি কৰিব লাগে। সেইটো আমাৰ ভালেই লাগে। পেচেণ্টে যদি এটা ছাপোৰ্ট যদি পায়, আমাৰ ফালে যদি ভালকৈ ছাপোৰ্ট পায়, সেইটো আমি ভাল পাওঁ। আৰু যিমান পেচেণ্ট যিমান হেল্প কৰিব লাগে আমালোকৰ স্বাস্থ্যকৰ্মীবিলাক টোটেলি মানে এই অৱস্থাত ডিউটি কৰিছে। আমি কথা পাতিলোঁ শিলচৰৰ বিধায়ক দীপাংশ চক্ৰৱৰ্তী, কথা পাতিলোঁ শিলচৰ মেডিকেল কলেজৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ চান্দুৰ লগত কথা পাতিলোঁ, এজন স্বাস্থ্যকৰ্মীৰ লগত। সেইটো ছেটিছফাইড। আৰু এটা কথা, আমি ৰোগীৰ লগত কোনো কথা পাতিব পৰা নাই, কাৰণ এইটো মেডিকেলি ইনষ্ট্ৰাকশ্যন আছে যে কোনো মেডিকেলৰ ৰোগীৰ লগত কথা নপতাৰ কাৰণে। কিন্তু আমালোকে ৰোগীক সুধিছোঁ যে শিলচৰ মেডিকেল কলেজত এতিয়া ICUত যে কোভিড ৱাৰ্ডত যিবিলাক ৰোগী আছে এইবিলাকক ভাল এটা ট্ৰিটমেণ্ট চলি আছে। যি ৰোগীসকল এডমিশ্যন আছে তেখেতে কৈছে কিছুমান অসুবিধা আছে স্বাস্থ্যকৰ্মী ডক্টৰৰ বা কিবা কিবি হৈ থাকে, কিন্তু তাৰ উপৰিও কিন্তু এটা ভাল ট্ৰিটমেণ্ট। আৰু শিলচৰ মেডিকেল কলেজত আটাইতকৈ ভাল খবৰ যিটো যে অক্সিজেন প্লেণ্ট 2টা স্থাপন হৈছে।